আমি দুইটা দলৰ লগত বিশেষকৈ আমি যুঁজিম কংগ্ৰেছৰ লগত যুঁজিম যাতে কংগ্ৰেছে যাতে খোপনি পুতিব নোৱাৰে ইয়াতে কাৰণ কিয় কংগ্ৰেছ যিহেতু এই মুহূৰ্তত মই দেখিছোঁ কংগ্ৰেছ দেশৰ শত্ৰু অসমৰ শত্ৰু বাক্সাৰ শত্ৰু বিটিআৰৰ শত্ৰু গতিকে কংগ্ৰেছে যাতে কোনো পধ্যে যাতে ইয়াতে যাতে খোপনি পুতিব নোৱাৰে সেইটো বিটিআৰৰ ভৱিষ্যতৰ স্বাৰ্থৰ প্ৰতি সেইটো আমি অধিক নজৰ ৰাখিম আমি আৰু বাকী আমাৰ সমদূৰত্বত UPPL আৰু BPFৰ লগত আমি সমদূৰত্বত থাকিম আৰু কোনো এটা দলকে আমি ৰাজনৈতিকভাৱে আক্ৰমণ নকৰাকৈ আমি নিৰ্বাচনত অংশগ্ৰহণ কৰিম গতিকে আমাৰ উন্নয়নেই হ'ব মূল আমাৰ শ্লোগান বিটিআৰৰ উন্নয়ন বিটিআৰৰ শান্তি এই দুটা শব্দ লৈ পেলাই আমি আগন্তুক দিনত নিৰ্বাচনত অংশগ্ৰহণ কৰিম কিন্তু বিজেপি ভোট দিবগৈ তেওঁলোকৰ ভোটাৰে তেওঁলোকক ভোট দিবগৈ ইয়াতে প্ৰত্যাহ্বান বুলি কোনো কথা নাই গতিকে তেওঁলোকে যদি UPPL BJP এই কথাষাৰটো আপোনালোকৰ মুখৰ পৰা শুনি আছোঁ কোনোদিন এই বিষয়টো লৈ পেলাই দুটা পক্ষৰ নেতৃবৃন্দৰ পৰা যুটীয়াভাৱে শুনা নাই গতিকে হাইপথেটিকেল এটা কনচেপ্ট হ'লেতো ভালে পাওঁ হ'লেতো সেইটো ক্ৰেডিট আমাৰে হ'ব যদি UPPL BPF যদি একত্ৰিত হয় তেতিয়া ফাৰ্ষ্ট ক্ৰেডিট গ'জ টু নৰেন্দ্ৰ মোদী ছেকেণ্ড ক্ৰেডিট গ'জ টু অমিত শ্বাহ থাৰ্ড ক্ৰেডিট গ'জ টু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কাৰণ সেইটো যে আজি যে এই যে শান্তিৰ পৰিৱেশ যে বিৰাজ কৰিছে আজি উন্নয়নৰ যে পৰিৱেশ বিৰাজ কৰিছে আজি ইমান দিনে যদি শত্ৰুতাৰে থকা দুটা দলে একত্ৰিত যদি হয় কিহৰ কাৰণে একত্ৰিত হ'ব ওলাইছে নিশ্চিত ওপৰত তেওঁলোকৰ শান্তি আৰু উন্নয়নৰ কাৰণে একত্ৰিত হ'ব বিচাৰিছে আৰু আমিতো শান্তিৰ বাহকে আমিতো শান্তিৰ সৃষ্টিকৰ্তা ইয়াতে BTIDত যদি শান্তিৰ যদি প্ৰথম গছজোপা যদি ৰুইছিলে তেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নিৰ্দেশত ইয়াতে ৰাজনাথ সিং ডাঙৰীয়াই 14 চনত আহি পেলাই প্ৰথম গছজোপা ৰুইছিলে পৰৱৰ্তী সময়ত নৰেন্দ্ৰ মোদী ডাঙৰীয়া নিজে আহিলে অমিত শ্বাহ ডাঙৰীয়া নিজে আহিলে গতিকে ভাৰতবৰ্ষই হওক বা অসমৰ প্ৰতিগৰাকী দায়িত্বত থকা ব্যক্তিসকলে BTIDৰ শান্তি আৰু উন্নয়নৰ কাৰণে কাম কৰি গৈছে গতিকে এই ক্ষেত্ৰত যদি তেওঁলোকে যদি একত্ৰিত হয় BJPৰ কাৰণে আনন্দৰ ইয়াতকৈ আনন্দ বেলেগ একো হ'বই নোৱাৰে প্ৰক্ৰিয়া চলি আছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এই সন্দৰ্ভত যোৱাকালি বিবৃতি প্ৰদান কৰিছে গতিকে বিবৃতি যদি প্ৰদান কৰিছে আৰু BJP যি কাম কৰিম বুলি কৈছে কৰি দেখাইছে নহয় মন্ত্ৰীগোটৰ হেৰিয়া পঠাম বুলিতো ইতিমধ্যে ক'লে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে যিহেতু যোৱাকালি ক'লে কথাষাৰ গতিকে এতিয়াও পঠোৱা নাই গতিকে পঠাব গতিকে পঠোৱাৰ আগে আগে কাৰো মনত মই নাই কমিটিখনত নাই মই গতিকে কাৰো মনত যাতে অশান্তি যাতে নহয় গতিকে সকলোকে আস্থাত ৰাখি পেলাই বিশ্বাসত ৰাখি পেলাই আমি কামখিনি কৰিব বিচাৰিছোঁ গতিকে আমি যিহেতু আস্থা আৰু বিশ্বাসত ৰাখিবলৈ যাওঁতে সকলো জাতি জনগোষ্ঠীক আমি যি সমমৰ্যাদা বা সন্মান সহকাৰে যি আমি কাম কৰি আহিছোঁ সেইখিনি কথা আমি অধিক গুৰুত্ব আৰোপ কৰিছোঁ এতিয়া মোৰ দলে এতিয়া য'তে নিৰ্বাচনত যুঁজিব দিয়ে তাতে যুঁজিম আমাৰতো দলততো নিজৰ আশা বুলিতো কোনো হেৰি নাথাকে বিষয় নাথাকে আমাৰ সকলোবোৰ দায়িত্ব কি কৰে আমাক অৰ্পণ কৰে তেনেকৈ মইতো অসম বিধানসভাৰ অধ্যক্ষ হ'ম বুলিতো মই আশাই কৰা নাছিলোঁ দলৰ সভাপতি হ'ম বুলি আশাই কৰা নাছিলোঁ দ্বিতীয়বাৰ সভাপতি হ'ম বুলিতো আশাই কৰা নাছিলোঁ আমাৰ হৈছে দলে দায়িত্ব প্ৰদান কৰে দলে দায়িত্ব অৰ্পণ কৰে আৰু দলে দায়িত্ব অৰ্পণ কৰিছিলে মোক মন্ত্ৰী হিচাপে অৰ্পণ কৰিছিলে 4টাকৈ বিভাগৰ দায়িত্ব দিছিলে গতিকে দলে যি দায়িত্ব যেতিয়া অৰ্পণ কৰে সেই দায়িত্ব গ্ৰহণ কৰিম পূৰ্বতে আছিল দ্বিতীয় শ্ৰেণীৰ নাগৰিকৰ ব্যৱস্থা আছিলে যেতিয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই হওক বা আমাৰ যেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াই হওক বা প্ৰমোদ বড়ো ডাঙৰীয়াই হওক যিহেতু আগতে যিহেতু শান্তিৰ পৰিৱেশ নাছিলে গতিকে শান্তিৰ পৰিৱেশ যেতিয়া নাছিলে যি অশান্তিত ভুগিছিলে তেওঁ দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে বসবাস কৰিছিলে কিন্তু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দায়িত্ব লোৱাৰ পিছত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দায়িত্ব লোৱাৰ পিছত আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ দায়িত্ব লোৱাৰ পিছত মই ভাবোঁ যে সকলোৱে প্ৰথম শ্ৰেণীৰ নাগৰিক হিচাপে ইতিমধ্যে উন্নীত হৈছে তাৰ মাজত আগন্তুক দিনত যাতে যে সকলো BTIDৰ আমি যে সমভাগী আমি সকলো BTIDৰ উন্নয়নৰ সমভাগী যাতে হ'ব পাৰোঁ BTIDক যি আমি লৈ পেলাই যি সপোন দেখিছোঁ এই সপোনত যাতে সকলোৱে অংশীদাৰ হ'ব পাৰে তাৰ কাৰণে আমি আগন্তুক দিনত এই BTIDখন সৰ্বাংগ সুন্দৰকৈ সজোৱাৰ বাবেহে আচলতে আমি BJP ইয়াতে নিৰ্বাচনত অংশগ্ৰহণ কৰিম BJPয়ে এনেকুৱা কাউন্সিলৰ এখনৰ নিৰ্বাচনৰ লগত BJPৰ বিশেষ সম্পৰ্ক নাই কিন্তু যে BJP থাকিলে যে শান্তি যে আহে এইটো নিশ্চিত ওপৰত সকলোৱে গম পাইছে যাৰ কাৰণে BTIDবাসী ৰাইজৰ দাবীৰ বাবে সন্মান জনাই আমি একেবাৰে 100% ইয়াতে উজাৰি পৰিছোঁ 100% আমি ইয়াতে আত্মনিয়োগ কৰিবলৈ বিচাৰিছোঁ আৰু লগতে আমাৰ মাননীয় ৰাজ্যিক সভাপতি ডাঙৰীয়া দুয়োগৰাকীয়ে
আমাৰ অহা 4 তাৰিখে আমাৰ মচলপুৰত এখন সাংগঠনিক সভাত অংশগ্ৰহণ ল'ব আৰু এই সাংগঠনিক সভাখনত প্ৰতিটো বুথৰ যি 21জনীয়া আমাৰ সদস্য সেই 21জনীয়া সদস্যৰ লগতে যি বুথ বাহিনীৰ যিটো আমাৰ 20জনীয়া সদস্য গতিকে আমাৰ 41জনীয়া প্ৰতিটো বুথৰ কাৰ্যকৰ্তাসকল উপস্থিত থাকিব আৰু সেইখন সভাত আগন্তুক দিনত নিৰ্বাচনত কেনেকৈ আমি নিৰ্বাচনী চলাব লাগিব বা নিৰ্বাচন সন্দৰ্ভত যি তেখেতে মাৰ্গদৰ্শন দিয়ে এই সম্পূৰ্ণ বিষয়খিনি সেইদিনা কাৰ্যকৰ্তাসকলক অৱগত কৰাব আৰু সেইদিনাৰ পৰাই আচলতে মানে 4 তাৰিখৰ পৰাই মচলপুৰ সমষ্টিটো আমি জিকাৰ কাৰণে যি জনসংঘৰ অকল প্ৰস্তুত কৰাই নহয় সেইদিনাৰ পৰাই আচলতে নিৰ্বাচনৰ ৰণদংকা সেইদিনাৰ পৰাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই বজাব আৰু সেইকাৰণে মই আজি যিহেতু বাক্সা জিলাৰ যিহেতু মই ইনচাৰ্জ হিচাপে দায়িত্বত আছোঁ সেইকাৰণে মই প্ৰস্তুতিনো কেনেকুৱা হৈছে চাবলৈ আহিছোঁ আৰু প্ৰস্তুতি সুন্দৰ প্ৰস্তুতি চলি আছে আৰু ইতিমধ্যে কাৰ্যকৰ্তাসকলৰ লগত প্ৰস্তুতি সভা এখনো ইতিমধ্যে আজি আয়োজন কৰিছে গতিকে যি মূলাবাৰে দুপাততে চিন আজিৰ যিখন সভাৰ প্ৰস্তুতি সেই প্ৰস্তুতিও উমান দিছে যে নিশ্চিত ৰূপত অকল সভাখন সাংগঠনিক সভাখন সফল হোৱাই নহয় আমি নিশ্চিত ৰূপত আগন্তুক দিনত মচলপুৰ সমষ্টিটো আমি জয় হ'ম বুলি আমি প্ৰবল আশাবাদী সেই বিষয়টো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই যিমানবোৰ সভা কৰাৰ পিছত আৰু তেখেতে বহিব এই বিষয়টো লৈ পেলাই আৰু বহাৰ পিছতহে আল্টিমেটলি আমি কিমানখনত নিৰ্বাচনত অংশগ্ৰহণ কৰিম কিন্তু এতিয়ালৈ আমাৰ মানসিকভাৱে প্ৰস্তুতি আছে গোটেইখন সমষ্টিতে আমি নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ কাৰণে মানসিক প্ৰস্তুতি চলাইছোঁ টাৰ্গেট কিমান আপোনালোকৰ টাৰ্গেটটো আমি 40খন আছে যিহেতু 40খনৰ টাৰ্গেট থাকিব নিশ্চিত ৰূপত 40টা দিবই গতিকে 40টা দিয়াৰ মানসিকতাৰে ইতিমধ্যে আমি সমগ্ৰ বিটিআৰত কাম কাজ কৰি আছোঁ তাৰ মাজত ক'ৰবাত যদি দেখোঁ যে নহয় সাংগঠনিকভাৱে একেবাৰে দুৰ্বল তেতিয়াহ'লে সেইখনততো আমি দি লাভ নহ'বগৈ গতিকে এতিয়াও আমি সাংগঠনিকভাৱে দুৰ্বল বুলি ক'ব পৰা হোৱা নাই গতিকে আমাৰ 4খন সভা যিহেতু হ'ব যিহেতু তেওঁ 2 দিনৰ সময় দিছে আৰু সেইকাৰণে আমি শালবাৰী আৰু ককিলাবাৰীৰ সমষ্টিৰ সভাখন আমি 2খন সমষ্টিৰ সভা আমি একেলগে দিছোঁ আৰু বাকী মথনগুৰিত হওক বা আমাৰ মচলপুৰতে হওক বা দিহিয়াতে হওক আমি সুকীয়া কৰি দিছোঁ অৰ্থাৎ 5টা সমষ্টিৰ ভিতৰত 4খন সভা হ'ব ককিলাবাৰী আৰু শালবাৰীৰ সভাখন একেলগে হ'ব